এদিনাখন এজন ব্যক্তিয়ে দুপৰীয়াৰ আহাৰ খাবৰ সময়ত ওচৰৰ এখন হোটেলত তেওঁ ভাত খাবলৈ গ'ল। তেওঁ ভাত খাবলৈ গৈ তাত যি আইটেমবিলাক আছিলে সেই সকলোবিলাক চাই পেলাই দেখিলে যে সেইদিনা মাংসৰ যি আধা প্লেট মাংসৰ দাম 100 টকা। তেওঁ চাই সেই মাংস প্লেট অৰ্ডাৰ কৰিলে, আধা প্লেট মাংস আৰু ভাত দাইল এনেকৈ কৰি তেওঁ অৰ্ডাৰ কৰিলে। আৰু সেই ব্যক্তিজনে এদিনত প্ৰায় 200 মান টকা খৰচ কৰে যি খোৱাৰ নামত। তেওঁ ভাত খাই আছে, ভাত খাই যেতিয়া সম্পূৰ্ণ হৈ গ'ল তাৰপিছত তেওঁ গ'ল, যেতিয়া বিলখন তাৰ পৰা দিছে, হোটেলৰ পৰা বিলৰ কাষলৈ গৈছে, তেওঁ বিল কাউণ্টাৰলৈ গৈছে, তাত গৈ দেখিছে যে বিল কাউণ্টাৰজনে তেওঁক বিলটো দিছে, সেইটোত মাংসটোৰ দাম 120 টকা ধৰি ৰাখি দিছে। তেওঁ চাই দেখিলে যে মাংসত আধা প্লেট মাংসৰ দাম 120 টকা আছে। তাৰপিছতে যোনজনে বিলখন কাটিছিলে তেওঁ সেই যোনজন ৰিচিপশ্যন আছিলে সেইজনক তেওঁ ক'লে যে আপুনি এই মাংসটোৰ দাম অলপ বেছিকৈ সম্ভৱ লৈছে, আপুনি এবাৰ চাওকচোন কিবা আপোনাৰ হয়তো ভুল হৈছে, এনেকৈ ব্যক্তিজনে ক'লে। তেতিয়া সেই যোনজন ৰিচিপশ্যনত যোনজন ব্যক্তি আছিলে সেই মানুহজনে তেওঁ এনে অকণমান ভাও জুৰি বস্তুখিনি চাই পেলাই ক'লে যে নহয় এইটো আপোনাৰ ভুল হৈছে, এইটো 120 টকাই আপুনি দিব লাগিব আধা প্লেট মাংসত। তেতিয়া তেওঁ এই যোনজন ব্যক্তিয়ে ভাত খাব গৈছিলে সেই ভাত খাব যোৱা ব্যক্তিজনে কৈছে যে এইটো কেনেকুৱা কথা, আপুনি লিখিছে ইয়াত কিবা এটা আৰু বস্তুটো একজেক্টলিও হয় এইটোৱে, আপুনি এতিয়া নিজৰ মানে ভুলটোৰ কাৰণে তেওঁ সেই বস্তুটো তেওঁ সৰু হ'ব খোজা নাই। মানুহৰ এটা নিয়ম যে কিবা এটা কথা যদি কেতিয়াবা কৈ দিয়ে সেই কথাটোক মানুহে ওলোটাই ল'বলৈ বহুত বেছি টান পায়। গতিকে সেনেকুৱা এটা কথা এই যোনজন হোটেলৰ ব্যক্তি আছিলে সেইজনৰ ক্ষেত্ৰতো হ'ল। তেওঁ বহুত মনাই পিছত তেওঁ মনাব নোৱাৰিলে, বহুত চেক কৰিলে, বহুত কিবাকিবি কৰিলে। তাৰপিছতো তেওঁ কি কৰিলে, সেই হোটেলৰ যোনজন ব্যক্তি আছিলে তেওঁ সেই এখন বেলেগ এক্সট্ৰা বিল দেখুৱাই পেলাই কৈছে যে চাওক, বৰ্ডখনত কোনোবাই হয়তো ভুলকৈ লিখি থৈছে, কিন্তু আপুনি ইয়াত চাওক একজেক্টলি আধা প্লেট মাংসৰ দাম 120 টকা লিখা আছে। তেওঁ এইদৰে ক'ব পাৰিলেহেঁতেন যে এইটো পুৰণি এইটো বিল হয়, আগত ইমানটো আছিলে, এইটো দামটো বাঢ়িছে, সেইকাৰণে এতিয়া আধা প্লেট মাংসৰ দাম 120 টকা হৈছে। তেওঁ সেই কথাটো এই যোনজন মানুহ ভাত খাব গৈছিলে সেই মানুহজনক তেওঁ সেই কথাটো বুজাই দিব নোৱাৰিলে। ভাত খাই সেই ব্যক্তিজন টকা দিলে, টকা দি পেলাই গুচি আহিলে, যিমান কৈছিলে সিমানেই দি আহিবলগীয়া হ'ল লাষ্টত। পাছত সেই ব্যক্তিজনে সিদ্ধান্ত ল'লে যে মই কোনো জীৱনত আৰু এই হোটেলখনত মই ভাত খাব নাযাওঁ। লগতে সেই ব্যক্তিজনে ক'লে যে মই ভাত খোৱাৰ নামত দৈনিক 200 টকাকৈ খৰচ কৰোঁ, অৰ্থাৎ মই এবছৰত 73,000 টকা মই অকল ভাত খোৱাৰ নামত খৰচ কৰোঁ। গতিকে তেওঁ ক'লে যে সেই ব্যক্তিজনে যোনজন বিলটো মোক দেখুৱাইছিলে সেই ব্যক্তিজনে 20 টকাৰ কাৰণে হোটেলৰ সেই যোনজন ব্যক্তি আছিলে সেই 20 টকাৰ কাৰণে তেওঁ 73,000ৰ এটা টকা তেওঁ হেৰুৱালে। গতিকে কেতিয়াবা কি হয়, আমি সেই 10-20 টকাৰ কাৰণে আমি বহু হাজাৰ বা কেইবা লাখ টকাৰ আমাৰ ক্ষতি হ'ব পাৰে বা আমি হেৰুৱাব পাৰোঁ হাততে। আচল কথাটো এইটোৱে যে আমি কোনো মানুহক যাতে মনত দুখ নাপায়, কেতিয়াবা আমি হয়তো 10 টকা আমি লষ্টতো কাৰোবাক দি দিবলগীয়া হ'ব পাৰে, কিন্তু তথাপি আমি সেই বস্তুটো মানুহজনক যাতে অসন্তুষ্ট নহয় সেই প্ৰতি লক্ষ্য ৰাখি আমাৰ পাৰ্চনেল ৰিলেশ্যন হওক বা আদাৰ যোনবিলাক ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে এই কথাটো খাটে। গতিকে এই কাহিনীটোৰ পৰা আপোনালোকে কি শিকিলে এটা সৰু কমেণ্ট জনাব। ধন্যবাদ।